মনে হলে নেই আৰু 2 ৰিভিজন 2 ইয়াত 1 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয় ইয়াতে 4টা অপচন আছে মানে 4টা দিয়া আছে অপচন নহয় এইটো ইয়াকৰ 1 2 3 4 4টা আছে ইয়াতে তো 4টা সংখ্যাৰ ভিতৰত কোনটো পূৰ্ণ ঘন নহব বা কোনবোৰ নহয় এটা ওলাব পাৰে দুটা ওলাব পাৰে গতিকে চোৱা 3757 এইটো 3375 3332 4096 এইটা কোনটো পূৰ্ণ ঘন নহয় আমাৰ পৰীক্ষা কৰি উলিয়াব লাগে চোৱা কেনেকৈ কৰিব লাগে আমি এইটো চাওঁ হা চোৱা ইয়াত আমি ৰিভিজন 2 ইয়াত আমি 1 নম্বৰ প্ৰশ্ন তাৰে 1 নম্বৰটো আমি লৈছো 1 নম্বৰত কি আছে 1 নম্বৰত আছে আমাৰ 3757 চোৱা 3757 গতিকে এই সংখ্যাটোৰ ঘনমূল উলিয়াব হলে বা পূৰ্ণ ঘন কৰিবলৈ হলে তেতিয়া আমাৰ কি কৰিব লাগিব ইয়াৰ উৎপাদক বিশ্লেষণ কৰিব লাগিব তো উৎপাদক বিশ্লেষণ কৰিব লাগে 3757 এই সংখ্যাটোক মৌলিক উৎপাদকৰ দ্বাৰা হৰণ কৰিব লাগিব তেতিয়াহলে মৌলিক উৎপাদক 2 3 5 7 11 এনেকৈ আছে তো ইয়াত আমি তোমালোকে ট্রাই কৰি চাবা 3 5 7 এইবোৰেৰে দি মই একেবাৰে ডাইৰেক্ট কৰি দিছো যে 17 হৰণ কৰিলে এইটো হৰণ যাব 17 ইয়াতে দুবাৰ যাব 34 হয় তেতিয়া 3 বাচিব 15 3 বাচিলে 35 ভিতৰত যাব কিমান 35 ভিতৰত যাব আকৌ দুবাৰ 34 এক বাচিব 17 ভিতৰত এবাৰ তো 221 ইয়াত আমি কিহেৰে হৰণ দিম চোৱা 221 ভিতৰত 17 দিলে 17 ইয়াতে চোৱা কিমান বাৰ যায় আছে 22 ভিতৰত এবাৰ বাছে কিমান 22 পৰা যদি 17 বাদ দিয়া যায় তেতিয়া 5 বাচিব 51 ভিতৰত 3 বাৰ যাব 17 গতিকে 13 বাৰ গ'ল 13 এটা মৌলিক সংখ্যা গতিকে চোৱা এইটো এটা পূৰ্ণ ঘন সংখ্যা নহয় কাৰণ ইয়াতে আমাৰ কি আছে 17 দুটা আছে কিন্তু উৎপাদকৰ 3টাকৈ ললেহে চোৱা 17 যদি ওলালে হয় 17 পূৰণ 17 যদি আৰু এটা 17 ওলালে হয় তেতিয়াহে এইটো মৌলিক সংখ্যা কি পূৰ্ণ ঘন সংখ্যা হলহেঁতেন কিন্তু ইয়াতে আমাৰ কি হৈছে 17 এটা কম আছে এইটো 13 আছে তো 13 হওয়ার কারণে 3টা উৎপাদক মিলা নাই গতিকে সেই কারণে আমার এইটো পূর্ণ ঘন সংখ্যা নহয় therefore আমি লিখিব পাৰো 3757 পূর্ণ ঘন নহয় পূর্ণ ঘন নহয় এতিয়া চোৱা 2 নম্বৰটো লৈছো আমি 2 নম্বৰত কি আছে 3375 চোৱা এই সংখ্যাটোৰ উৎপাদক কৰিলে 3375 ইয়াক আমি 5 এৰ হৰণ কৰিব পাৰি 5 33 এর ভিতৰত 6 বাৰ যাব 3 বাছে 37 এর ভিতৰত 7 বাৰ যাব 25 এর ভিতৰত 5 বাৰ যাব আকৌ যদি 5 এর হৰণ দিয়া হয় এবাৰ 17 এর ভিতৰত 3 বাৰ 2 বাছে 25 এর ভিতৰত 5 বাৰ আকৌ 5 এর দিলে ইয়াত যাব 3 দুবাৰ 35 এর ভিতৰত যাব তেতিয়া 7 বাৰ এতিয়া চোৱা 3 এর হৰণ কৰিম 3 এর 9 বাৰ যাব 3 এর 3 বাৰ যাব চোৱা ইয়াতে 5 এর কিন্তু 3টাকৈ উৎপাদক আৰু 3 এর কিন্তু 3টাকৈ উৎপাদক মিলি আছে গতিকে এইটো পূৰ্ণ ঘন হ'ব চোৱা ইয়াতে 3375 ইকুৱেল 5 কিউব ইনটু 3 কিউব গতিকে আমি ইয়াতে লিখিব পাৰি 37 3 5 গুণ 15 ইয়াতে তোমালোকে কৰি দিবা দে 15 কিউব 3375 সংখ্যাটো পূৰ্ণ ঘন হয় পূৰ্ণ ঘন হয় ইয়াৰ পিছত 3 নম্বৰটো আমি লম চোৱা 3 নম্বৰটো দি আছে 3332 ইয়াৰ উৎপাদক কৰিব লাগিব 3332 ইয়াক যদি 2 এৰে হৰণ কৰা হয় কাৰণ এইটো যুগ্ম সংখ্যা
আৰু এইটো যুগ্ম মৌলিক সংখ্যা গতিকে 2 হৰণ কৰিলে 3 ভিতৰত এবাৰ 1 বাচিব তেতিয়া 13 ভিতৰত 6 বাৰ যাব আকৌ 1 বাচিব 6 বাৰ যাব আকৌ 1 বাচিব 6 বাৰ যাব এতিয়া 2 এর আকৌ দিয়া ইয়াত 8 বাৰ যাব ইয়াত 3 বাৰ ইয়াত 3 বাৰ এতিয়া কিন্তু 2 এর দ্বাৰা হৰণ না যাব তেতিয়াহ'লে ইয়াত আমি কি হেৰে হৰণ কৰিম 2 এর পিছত আমি মৌলিক সংখ্যা 3 পাওঁ তেতিয়াহ'লে 3 দি হৰণ কৰিব পাৰো নেকি এটা চোৱা 3 8 এর ভিতৰত যাব কিমান বাৰ দুবাৰ 2 বাছে 23 এর ভিতৰত যাব 3 7 বাৰ আকৌ 2 বাছে না যায় 3 তেতিয়া 3 দি দিব নোৱাৰি তেতিয়াহ'লে 5 দি না যাব কাৰণ এইটো 5 নাই শূন্য নাই লাষ্টত এতিয়া 7 এৰে চোৱা 7 এবাৰ যাব 1 বাছে 13 এর ভিতৰত 7 আকৌ এবাৰ যাব 6 বাজে 7 এৰে কিন্তু যাব তেতিয়া 7 এবাৰ 13 এর ভিতৰত এবাৰ 6 বাছিল 63 এর ভিতৰত 7 9 63 আকৌ 7 এৰে দিলে 7 এবাৰ 4 বাছে 49 এর ভিতৰত 7 বাৰ তেতিয়া চোৱা ইয়াতে আমাৰ কি হল উৎপাদকৰ জোড়াহে হৈছে এইটো বেজোড়া হৈ আছে তো জোড়া হলে নহব তিনিটাকৈ মিলিব লাগিব তেতিয়াহ'লে আমি ক'ব পাৰি ইয়াতে 3 3 3 2 ইকুৱেল ইয়াতে আমি 2 স্কোয়াৰ পাইছো 7 স্কোয়াৰ পাইছো আৰু 17 পাইছো গতিকে therefore 3332 সংখ্যাটো পূৰ্ণ ঘন নহয় তাৰপিছত এতিয়া আমি 4 নম্বৰটো লম সো 4 নম্বৰত কি আছে 4096 ইয়াক যদি আমি উৎপাদকত ভাঙো 4096 2 এর হরণ করলে 2 বার 0 4 বার আর 8 বার আকৌ 2 এর হরণ করলে 10 বার 2 বার 4 বার আকৌ 2 এর করলে 5 বার 12 বার 2 এর দিলে ইয়াতে 6 2 বার 11 ভিতরে যাব 5 বার এক পাশে 6 বার 2 এর আকৌ দিলে ইয়াতে যাব এবার 2 বার 8 বার আকৌ 2 এর দিলে 6 বার 8 4 বার 2 3 2 2 16 2 8 2 4 2 2 এইকেইটা উৎপাদক পাই আছো আমি তিনিটাকৈ ইয়াতে ল'বা এনেকে তিনিটা মিলি আছে চবকেইটাত তো 4096 এই সংখ্যাটোৰ আমি উৎপাদক 2 এর কিউব পাইছো কেইটা 4টা গতিকে ইয়াত আমাৰ হ'ব 16 কিউব তেতিয়াহ'লে চোৱা আমি তেতিয়াহ'লে ক'ব পাৰি প্ৰত্যেকটোতে আমাৰ কিউব হৈ আছে গতিকে এইটো পূৰ্ণ ঘন সংখ্যা হয় তো 4096 সংখ্যাটো পূৰ্ণ ঘন হয় এইটো 16ৰ ঘন সংখ্যা 16 হল ইয়াৰ ঘনমূল এই সংখ্যাটোৰ ঘনমূল হল 16 আৰু ইয়াক ঘন ভাঙিলে ইয়াত এইটো সংখ্যা ওলাব গতিকে আমি 1 নম্বৰৰ 4টা প্ৰশ্নৰ সমাধান কৰিলো এতিয়া আমি 2 নম্বৰ প্ৰশ্নকেইটাৰ সমাধান উলিয়াও চোৱা প্ৰশ্নটোত কৈছে তলৰ সংখ্যাকেইটাৰ ঘনফল উলিয়া বা ঘনফল নিৰ্ণয় কৰা এই প্ৰতিটো সংখ্যা ইয়াত আমাৰ দি আছে এই প্ৰত্যেকটো সংখ্যাৰে আমাৰ ঘনফল কি হ'ব এইটো নিৰ্ণয় কৰিব লাগে তেতিয়াহ'লে কেনেকৈ কৰিব লাগে চোৱা ইয়াতে প্ৰথম সংখ্যাটো আমি লৈছো 19 তেতিয়াহ'লে ইয়াতে 19ক যদি ঘন কৰা হয় তেতিয়াহ'লে 19 ইয়াতে কিউব দিব লাগিব 19 কিউব তেতিয়াহ'লে কিউব কৰা মানে হল ঘন কৰা তেতিয়াহ'লে ইয়াতে চোৱা 19 কিন্তু 3 বাৰ পূৰণ হ'ব ইয়াতে 19 পূৰণ 19 পূৰণ 19 তো 3 বাৰ পূৰণ হলে সংখ্যাটো আমি কি কৰিব লাগিব 3 বাৰ পূৰণ কৰিব লাগিব এতিয়া কথা হল 3 বাৰ কেনেকৈ পূৰণ কৰিবা প্ৰথমত এই দুটা পূৰণ কৰিবা তাৰ পিছত এইটো লগত হ'ব তেতিয়াহ'লে চোৱা মই পূৰণ কৰি দেখুৱাই আছো 19 পূৰণ 19 9 গুণ 81 1 হাতত 8 9 গুণ 9 আৰু 8 17 তেতিয়া 1 9 গুণ 9 1 1 গুণ 1 তেতিয়াহ'লে 1
7 9 ষোল্লৰ 6 2 1 3 361 আমি পালো ইয়াৰ লগত আকৌ 19 এটা বাকি আছিল যেটো এটো ইয়াক পূৰণ কৰিব লাগিব তেতিয়ালে চোৱা 6 9 গুণ 54 4 হাতত 5 9 3 গুণ 27 আৰু 5 32 1 6 গুণ 6 1 3 গুণে 3 তেতিয়ালে 4 ইয়াত 8 ইয়াত 6 কিমান পালো 684 684 এটো হল এই সংখ্যাটোৰ ঘনফল এতিয়া 2 নম্বৰটো লৈছো 2 নম্বৰত আছে কিমান 21 তো 21 ক যেতিয়া ঘন কৰা হ'ব ই কিন্তু 3 বাৰ পূৰণ হ'ব তেতিয়ালে চোৱা 21 21 এইটো পূৰণ কৰিম আমি 1 1 গুণ 1 1 2 গুণ 2 2 1 গুণ 2 2 2 গুণ 4 তেতিয়ালে 1 নামিল 2 4 হল 4 তেতিয়ালে চোৱা দুটা 21 পূৰণ কৰি 441 পালো বাকি আৰু এটা 21 আছে এটো পূৰণ কৰিব লাগিব 1 1 গুণ 1 1 4 গুণে 4 1 4 গুণে 4 2 1 গুণে 2 2 4 গুণে 8 2 4 গুণে 8 1 নামিব ইয়াত 6 নামিব ইয়াত 4 আৰু 8 12 হ'ব আৰু 8 একে 9 হ'ব তেতিয়ালে আমি ঘনফল কিমান পালো 9261 এটো হল এতিয়া 3 নম্বৰটো লৈছো 3 নম্বৰত আছে 23 23 তো ইয়াত ঘন কৰিলো 23 into 23 into 23 চোৱা দুটা 23 আমি পূৰণ কৰিলো 3 3 গুণ 9 3 2 গুণে 6 2 3 গুণ 6 2 2 গুণে 4 ইয়াত 9 নামিব 6 6 12 2 5 5 29 হল এটা 5 29 যদি আকৌ 23 ৰে পূৰণ কৰা হয় 3 9 গুণ 27 और 7 হ'ব হাতত 2 3 2 গুণে 6 আৰু 2 8 হ'ব 3 5 গুণ 15 হ'ব 2 9 গুণ 18 8 হাতত 1 2 2 গুণ 4 আৰু হাতৰ 1 5 2 5 গুণ 10 তেছোৱা 7 8 8 ষোল্লৰ 6 5 5 10 1 11 1 1 আৰু 1 2 1 তো কিমান পালো আমি 12161 এটো হল ঘনফল এতিয়া আমি হেৰি কৰিম 4 নম্বৰটো লৈছো 4 নম্বৰত আছে চোৱা 4 নম্বৰত আমাৰ ইয়াতে দিয়া আছে 27 তো ইয়াক ঘন কৰিব লাগে 27 into 27 into 27 চোৱা 27 by into 27 7 7 গুণ 49 9 হাতত 4 7 2 গুণ 14 আৰু 4 18 2 7 গুণ 14 4 হাতত 1 2 2 গুণ 4 আৰু 1 5 তেতিয়ালে 9 হল 4 12 2 ইয়াত 6 1 7 729 লগত আৰু এটা 27 পূৰণ কৰিব লাগে 7 9 গুণ 63 3 হাতত 6 7 2 গুণ 14 আৰু 6 20 20 শূন্য হাতত 2 7 7 গুণ 49 আৰু 2 51 2 9 গুণ 18 8 হাতত 1 2 2 গুণ 4 1 5 2 7 গুণ 14 3 8 6 9 1 তেতিয়ালে কিমান পালো 19680 এটো হল ঘনফল এতিয়া আমি 2 নম্বৰ প্ৰশ্নৰ সমাধান কৰিলো 3 নম্বৰ প্ৰশ্নটো লৈ যাও চোৱা ইয়াতে 3 নম্বৰ প্ৰশ্নত কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ এককৰ স্থানৰ অংক কি হ'ব এইবিলাক যদি ঘন কৰা হয় তেতিয়ালে প্ৰতিটো সংখ্যাৰ এককৰ স্থানৰ অংকটো কি হ'ব আমাৰ নিৰ্ণয় কৰিব লাগে তেতিয়ালে কেনেকৈ কৰিব লাগে চাও হা চোৱা ইয়াতে মই প্ৰতিটো সংখ্যাই লৈছো ইয়াতে 1 2 3 4 14 18 13 আৰু 27 ইয়াক যদি ঘন কৰা হয় তেতিয়ালে ইয়াত কিউব দিব লাগিব প্ৰত্যেকটোতে আমাৰ কিউব দিব লাগিব পাৱাৰটো 3 দিব লাগিব তেতিয়ালে চোৱা এই যে আমাৰ প্ৰথম সংখ্যাটো আছে 14 ইয়াক যদি ঘন কৰিছো ইয়াক তেতিয়ালে এই 14 সংখ্যাটোত থকা এককৰ স্থানাঙ্কটো কিন্তু 3 বাৰ পূৰণ হ'ব অৰ্থাৎ এইটো যদি কিউব কৰা হয়
তেতিয়াহ'লে 14 কিন্তু 3 বাৰ পূৰণ হ'ব 14 পূৰণ 14 ইয়াত 3 বাৰ 14টো পূৰণ হ'ল সেইকাৰণে এককৰ স্থানৰ অংকটো কিমান 3 বাৰ পূৰণ হ'ব ইও কিন্তু 3 বাৰ এনেকৈ পূৰণ হ'ব তো পূৰণ হ'লে আমি গম পাম ইয়াৰ পৰা যে এইটোতো 64 হ'ব তো 64 যিটো লাষ্টৰ অংক আছে সেইটোতো আমাৰ এই সংখ্যাটোৰ লাষ্টৰ অংক হ'ব ইয়াক যদি ঘন কৰা হ'ব অৰ্থাৎ ঘন ভাঙা হ'ব তেতিয়া এই লাষ্টত কিন্তু আমি 4 পাম এককৰ স্থানত গতিকে এনেকৈ আমি শৰ্টকাট পদ্ধতি উলিয়াব পাৰি চোৱা ইয়াতে ঘন কৰা হৈছে ইয়াত কিন্তু আমি 14 পূৰণ নকৰোঁ ইয়াত এককৰ স্থান অংকটো 3 বাৰ পূৰণ কৰিম তেতিয়াহ'লে আমি কি পালো 64 তেতিয়াহ'লে এককৰ স্থানৰ অংক কি একক স্থানৰ অংক ইয়াত কিন্তু একক স্থানৰ অংকটো আমি কি পালো 4 ইয়াৰ ক্ষেত্ৰত চোৱা 8 কিন্তু 3 বাৰ পূৰণ হ'ব 8 গুণ 64 হয় তেতিয়াহ'লে 64 যদি হয় ইয়াতে 64 লগত আকৌ 8 পূৰণ দিলে 8 4 গুণ 32 8 3 8 6 গুণ 48 আৰু 3 51 তেতিয়াহ'লে 2 আহি আছে 512 ইয়াত কিন্তু 2 আহি আছে এককৰ স্থানত ইয়াতে চোৱা 13 আমি 3 পূৰণ কৰিম 3 বাৰ 3 তেতিয়াহ'লে 3 3 গুণ 9 9 3 গুণে 27 তেতিয়াহ'লে আমি 27ৰ 7 পাই আছো ইয়াতে এককৰ স্থান অংকটো 7 পাই আছো ইয়াতে 27ত 7 পূৰণ হ'ব 3 বাৰ তেতিয়াহ'লে 7 7 গুণ 49 49ৰ লগত যদি 7 পূৰণ কৰা হয় 7 9 63 3 তেতিয়াহ'লে 7ত 2 6 7 4 7 গুণ 28 আৰু 6 34 তেতিয়াহ'লে 3 পাই আছো ইয়াতে 334ৰ ভিতৰত 43ৰ ভিতৰত আমি এককৰ স্থান অংকটো 3 পাই আছো এইবিলাক এককৰ স্থান অংক প্ৰতিটো গতিকে প্ৰথমটোৰ ক্ষেত্ৰত 4 হ'ব এককৰ স্থান অংক দ্বিতীয়টোৰ ক্ষেত্ৰত আমাৰ 2 হ'ব এককৰ স্থান অংক তৃতীয়টোৰ ক্ষেত্ৰত 7 হ'ব আৰু চতুৰ্থটোৰ ক্ষেত্ৰত 3 হ'ব গতিকে এইকেইটা আছিলে আমাৰ এককৰ স্থানৰ অংক তোমালোকে এনেকৈ চেষ্টা কৰিবা